ঠাণ্ডা সকলে আশীৰ্বাদ কৰিব ভালে সাংগঠনিক শিল্পী সমাজে পৰিৱেশন কৰিব 4দিনীয়া কাৰ্যসূচী নমস্কাৰ বন্ধু বান্ধৱীসকল মই নিত্যনিৰঞ্জন ভাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি মানে ভাওনা সমাৰোহৰ শেষৰ দিন আজি ভাওনা সমাৰোহৰ শেষৰ দিন আজি কাকডোঙাৰ একদম উদুলি মুদলি পৰিৱেশ আজিৰ পৰা শেষ হ'ব কিন্তু নেক্সট আহি আছে আপোনালোকে আৰু প্ৰগ্ৰেম পাব কিন্তু আজি যে ইমান সময়ৰ পৰা যে ব্লগটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ কিয় কাৰণে যে প্ৰতিদিন টাইমৰ আমাৰ গোলাঘাটৰ সাংবাদিক মুস্তাক দা আহিছে কাৰণ আমিও আহিছোঁ যে মুস্তাক দা আহিছে ভাল লাগিছে কাকডোঙালৈ তেওঁ নিউজ কৰিবলৈ আহিছে এইবিলাক তেখেতে নিউজ কৰিব আপোনালোকে দেখিব প্ৰতিদিন টাইমত তেখেতে কৰিয়ে থাকে নিউজ এটা মুস্তাক দাৰ লগত আমি প্ৰথমতে কথা পাতি ল'ম তেখেতৰ নিউজ চেনেলত আমিও ওলামি কওক মুস্তাক দা কি বুলি আহিলে হয় কাকডোঙা অঞ্চললৈ আহিছোঁ কাকডোঙা ৰাইজৰ যিহেতু ইয়াতে খুব সুন্দৰভাৱে ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছে আৰু গুৰুজনাৰ অমৰ সৃষ্টিয়ে ভাওনাই ইয়াতে 7খনকৈ আমি গম পোৱা মতে ভাওনা প্ৰদৰ্শিত কৰিছে আৰু এক ভাল খবৰ এক আশাৰ বতৰা কাৰণ নৱপ্ৰজন্মক ভাওনাৰ বিষয়ে নিশ্চিতভাৱে কাকডোঙা অঞ্চলবাসীয়ে তেওঁলোকে বাৰ্তা দিবলৈ যত্ন কৰিছে যে ভাওনা যিহেতু গুৰুজনাৰ এই অমৰ সৃষ্টিয়ে এই প্ৰজন্মৰ পিছত প্ৰজন্মই ধৰি ৰাখিব লাগিব গতিকে কাকডোঙা অঞ্চলৰ এই নৱপ্ৰজন্মক যাতে এই ভাওনাৰ দ্বাৰা আকৰ্ষিত কৰি তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে ভাওনা সমাৰোহৰ যোগেদি সকলো যাতে একতাৰ দলেৰে বান্ধিব পাৰে তাৰ কাৰণে তেওঁলোকে এই ধৰণৰ এটা প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ এক আদৰণীয় আৰু এক প্ৰশংসনীয় বিষয় আৰু যিহেতু আপোনালোকৰ এই অঞ্চলটোত আমি পূৰ্বতে বিভিন্ন বা বাতৰি ক'বলৈ আমি আহিছোঁ আপোনালোকৰ সহায় সহযোগিতা আমি লাভ কৰিছোঁ পুনৰ আজি আহিছোঁ কাকডোঙা অঞ্চলত খুব ভাল লাগিছে আনন্দিত হৈছোঁ ভাল লাগিছে আপোনাৰ নিউজ আমি চাই থাকোঁ মুস্তাক দা আমাৰ এখেতৰ লগত মোৰ আগৰ পৰা চিনাকি দেই একদম ককাই ভাই নিচিনা ফটোকপি মাৰি দিয়ক মানে ব্লগতে ওলাব একদম নিউজ টাইপ কৰি আকৌ মানে নাযাব নহয় জানো মুস্তাক দা অলপ মানে হেৰি থাকিব এইবিলাক ষ্টিফন ছাৰ আছে আজি আমাৰ নহুকৰ অজগৰ প্ৰাপ্তি আৰু ভাতৃবধূ অসমৰ একমাত্ৰ দল আপোনালোকে আহক সকলো আহক আৰু যিসকল নাহে মোৰ ইউটিউবৰ যোগেদি আজি আপোনালোকে আজি ভাওনা সমাৰোহৰ আজি এইটো লাষ্ট ব্লগ আজি আপোনালোকে এইটো ভাওনা সমাৰোহৰ লাষ্ট ব্লগ পাইছে আৰু আজিৰ পৰা ভাওনা সমাৰোহৰ ব্লগ আপোনালোকে নাপায় কাৰণ ভাওনা সমাৰোহ আজি শেষ হ'ব ইতিমধ্যে সেইকাৰণে আজি এই ভাওনা সমাৰোহৰ স্থলীৰ পৰা মই এইটো লাষ্ট ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো চাব আজি কি ভাওনা আহিছে কলা কৌশলীসকলক দেখাম এইফালে নিউজৰ হেৰি আহিছে আমি তাৰ লগত লাগি লওঁ অকণমান আপোনালোকে চাব ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ জয় গুৰু শংকৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে দেখিছে আজি অন্তিমটো দিন বাকীকেইদিন আমাৰ সুকলমে পাৰ হৈ গ'ল প্ৰথমে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হ'ল সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এতিয়া আমাৰ নহুকৰ অজগৰ প্ৰাপ্তি হ'ব মৃদুবন্ধা কওক আমাৰ 3 দিনৰ একদম যে সফল প্ৰাপ্তি হ'ল আৰু কিবা এটা কওক আৰু ভাল লাগিল আমাৰ আজি সফল হৈছে বুলি ভাবিছোঁ আজিৰ অন্তিম দিনৰ কাৰ্যসূচী আজিতো ঠিকে গ'লে ভাবিম যে কাকডোঙাত ভাওনাৰ সফল সমাপ্তি ঘটিল আজি মানে সফল সমাপ্তি আজি এইটো লাষ্ট ব্লগ ভাওনা সমাৰোহটো লাষ্ট ব্লগ কেতিয়াবা খানা চানা হ'লে বেলেগ কথা নহয় বন্ধু বান্ধৱীসকল দেখিছে মই এতিয়া চুৰঘৰত সোমাইছোঁ আমাৰ কৃষ্ণ আছে ওলাই আছে কওক কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে কাকডোঙালৈ আহি পেলাই ভাওনা পৰিৱেশটো চাই বহুত ভাল লাগিছে আগত ক'ত কৰিছে কি ভাও লৈছে আগত মই ৰাম কৰোঁ শিৱ কৰোঁ ইন্দ্ৰ কৰোঁ বিষ্ণু চৰিত্ৰ বেছিকৈ কৰোঁ এতিয়া অকল এতিয়া মানে এতিয়া আপোনাৰ জৈৱিক চৰিত্ৰ শুভেচ্ছা থাকিল দেই ধন্যবাদ এইফালে সজাই পোৱাই আছে কি লৈছে শুনিব মই বৃহস্পতি ধন্যবাদ আপুনি কি লৈছে মই সেনাপতি অগস্তি মুনি আছে অগস্তি মুনিক আমি সাক্ষাৎ কৰি ল'ম কেনেকুৱা লাগিছে এইফালে ভাল লাগিছে মুনি পাৰ্টে কোনে বেলেগ কৰে মই এইখনত বৰ্তমান মুনিয়ে কৰি আছোঁ কি পাৰ্ট কৰে আৰু আপোনাৰ অসুৰো কৰোঁ আৰু বিশেষকৈ মই মুখাৰ লগত বেছিকৈ জড়িত কাকডোঙালৈ শুভেচ্ছা জনালোঁ ধন্যবাদ মানুহে আমি কাকডোঙা নিউজবিলাক উলিয়াই থাকোঁ মানে ব্লগ চিষ্টেমত মই উলিয়াই থাকোঁ সেইকাৰণে আপোনালোকক শুভেচ্ছা দিবলৈ বনালোঁ ভিডিঅ'টো ধন্যবাদ বাকী আপোনালোকৰ প্ৰৱেশ মানে এখেতলোকৰ যিটো প্ৰৱেশ থাকিব অকণ লগাই দিম মানে গোটেইখিনি লগাব পৰা সম্ভৱ নহয় প্ৰৱেশ ভাল ডাইলগ লগাই দিম দেই নিশ্চয় ঠিক আছে শুভেচ্ছা থাকিল
আমাৰ লগত নাৰী চৰিত্ৰ আছে, কি লৈছে তেখেতৰ পৰা জানিম। আমি কাকতঙালৈ প্ৰথমতে আপোনাক ৱেলকাম জনাই লৈছোঁ। কেনেকুৱা লাগিছে? আগত আহিছে নাই? ধন্যবাদ। আগতে নাই ইয়ালৈ প্ৰথম আহিছে। আগত নাই। ইয়াত কাকতঙাত আৰু এখন ভাওনা প্ৰতিযোগিতা হৈছে, তালৈ মাতিছে নেকি? জানো আজিকালি টিমবিলাক ঘপককৈ মাতে নহয়, যদি মাতে আহিম আৰু। কি লৈছে আপুনি? তাৰা তাৰা বৃহস্পতিৰ মানে অকল আপুনি নাৰী চৰিত্ৰৰ কাৰণে বেলেগ কেতিয়াবা কৰিছে? পুৰুষ চৰিত্ৰও কৰিছে। পুৰুষো কৰিছে। ঠিক আছে, অভিষ্ঠা থাকিল দেই। ধন্যবাদ। ঠিক আছে, আপোনাৰ ঘৰ? লাদেগড় মইনাপৰীয়া। নামটো ক'লে? শশাংক বৰা। শশাংক বৰা। ঠিক আছে। শশাংক মহোদয়ে লৈছে হেৰি, এইফালে জেকেট পিন্ধি আছে। মুনিব কি লৈছে? ফুলৰ লৈছে। টকা কি কয়? কি ক'লে? কেনেকুৱা লাগিছে এইবিলাক? ঠাণ্ডা লাগিছে, বেয়া লগা নাই, ভালেই লাগিছে আৰু। তাৰমানে আমি কি হৈছে, কাকতঙাত যিখিনি ভাল কাম হৈ থাকে মোৰ ভিডিঅ' যোগেদি আমাৰ ৰাইজে জানে, এক্সট্ৰানীয় ৰাইজে, মই মানে এই ধৰক যিখিনি আমাৰ ভাল কাম হৈ থাকে মই প্ৰচাৰ কৰোঁ, ইউটিউবৰ যোগেদি প্ৰচাৰ কৰোঁ। সেইকাৰণে আপোনালোকক ৱেলকাম জনাইছোঁ। আহিছে যে ভাল লাগিছে। ধন্যবাদ, ধন্যবাদ। বাকী আপোনাৰ নাটক চাম, ভাল ভাল লাগি থাকিলে ইউটিউবত লগাই দিম, ৰাইজে পাব। ভাল পাব, থেংক ইউ। এইফালে সজাই আছে, দেখাই আছে ব্লগ। আমাৰ লগত নাৰদ আছে, তেখেতৰ পৰা আমি জানি ল'ম ঘৰ ক'ত, কি কথা, কি অভিনয়। প্ৰথমতে চিনাকি দি লওক। মোৰ নাম শ্ৰী ৰূপজিত কলিতা। মোৰ ঘৰ মালোৱালি কমলাবৰীয়া যোৰহাট। আৰু আজি 5 দিনৰ নাট্যগোষ্ঠী হয়। আমি 900 অজগৰ প্ৰাপ্তি নাট ভাগি আমি কৰিবলৈ আগবাঢ়িছোঁ। আপুনি নাৰদী কয় নে বেলেগ কিবা কৰিছে? প্ৰথম অৱস্থাততো মই বিষ্ণু ভগৱান চৰিত্ৰ কৰিছোঁ, কিন্তু এতিয়া ভগৱান চৰিত্ৰ, ভগৱানৰ প্ৰচাৰ হয়। 2015 চনৰ পৰা মই এইটো চৰিত্ৰই কৰি থাকিব লাগিব। এখেতৰ বন্ধু বান্ধৱীসকলক বা আমাৰ কাকতঙা দৰ্শকসকলে যিসকলে অহা নাই, এখেতৰ গীত চিত কিবা কিবি আছে যদি মই ব্লগত লগাই দিম, আপোনালোকে চাব, নিশ্চয় ভাল পাব। আমি চাম দেই, আদি আগ্ৰহ বাট চাই আছোঁ। ঠিক আছে, ধন্যবাদ, ৱেলকাম জনাইছোঁ কাকতঙা। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি ভাওনা ভাগ সুচাৰুৰূপে পালন কৰোঁ। আপোনালোকৰ নাম শুনি আছোঁ, ভালেই হ'ব। আমি গোটেই চাবলৈ ৰেডি আছোঁ। ঠিক আছে। ইতিমধ্যে আমাৰ 3খনকৈ ভাওনা হৈ গ'ল, 3 দিনীয়া কাৰ্যসূচী হৈ গ'ল। 4 নম্বৰ দিন আমাৰ ডিম্পল মহোদয়ে ভাওনা ল'লে, কমিটিত আছে, চাহ তাহ দি আছে, গোটেই কাম ডিম্পলে অলৰাউণ্ডাৰ কৰি আছে। এতিয়া ভাওনা সময়ৰ সমাপ্তিত কাকতঙাবাসী ৰাইজক এতিয়া ডিম্পলে কি ক'ব শুনো। ভাওনা সমাপ্তি হোৱা নাই, ভাওনা আৰু এখন ভাওনা আছে, তোমাৰ সাৰংগপানী শিল্পী সমাজে কৰিব ভাগ বিহুটো। এতিয়া 900 অজগৰ প্ৰাপ্তি সূত্ৰধাৰ শেষ হৈছে, এতিয়া বিষ্ণু প্ৰৱেশ ঘটিছে। আজি এই 4 দিনত এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আমাৰ এই থুকুৰাঘাট কাকতঙাৰ যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিলে, সফলভাৱে এই 4 দিন আমাৰ পাৰ হ'ল। আৰু এখন মাত্ৰ ভাওনাৰ নাট আছে, সেইখনো ভাবিছোঁ, আশা কৰিছোঁ সফল ৰূপত ৰূপায়িত হ'ব। ৰাইজৰ সহায় সহযোগ আমাৰ সদায় আছে। কাকতঙাবাসী ৰাইজে বহুত সহায় কৰিলে আমাক। এনেদৰে সহায় কৰি গ'লে অনাগত দিনবোৰত এনেদৰে ভাওনা মহোৎসৱেই হওক বা ভাওনা সমাৰোহেই হওক বা ভাওনা প্ৰতিযোগিতাই হওক, যিকোনো অনুষ্ঠান পাতিবলৈ আমি আমাক মানে উৎসাহ উদ্দীপনা দিয়াৰ বাবে আমি গোটেই কাকতঙাবাসী ৰাইজলৈ ধন্যবাদ দিছোঁ। আৰু কিনো ক'ম আৰু কাকতঙাবাসী ৰাইজক ধন্যবাদ দিব, ধন্যবাদ সজাগ বিপুল সমাদৰ। হয় হয়, আমি তেখেতলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'লো। ধন্যবাদ, ধন্যবাদ। আমাৰ লগত অম্লান আছে, অম্লানে কওক ভাওনা সমাৰোহৰ আজি পৰিসমাপ্তি, শেষত কি ক'বা? আজি প্ৰথম তোমাৰ পৰা লৈছোঁ, শেষৰ দিনাখনি লৈছোঁ, কোৱা লৈ লোৱা, কোৱা। নমস্কাৰ। আজি কাকতঙাত অনুষ্ঠিত হোৱা 4 দিনীয়া ভাওনা সমাৰোহৰ আজি শেষৰ দিন। বৰ্তমান 900 অজগৰ প্ৰাপ্তি পাঞ্চজন্য শিল্পী সমাজ মালোৱালি কমলাবৰীয়া যোৰহাটৰ প্ৰদৰ্শন চলি আছে। ইয়াৰ পিছতেই ভাওনা সমাৰোহৰ শেষৰ দিনাৰ
অন্তিমখন নাট ভাতৃবধূ গোলাঘাটৰ সাংগপানী শিল্পী সমাজে পৰিৱেশন কৰিব। 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয় ভাওনা সমাৰোহ খুব সুন্দৰকৈ শেষ হ'ব, মানে আজি লাষ্ট যিহেতু। আৰু তুমি এবাৰ কিয় নকৰিলা? একচুৱেলি সময় নাই, নোহোৱা হ'ল, দিনত স্কুল থাকে মানে অমলানে ৰাম মানে ভাইৰেল হৈ আছে, কিন্তু নাই কৰা। আজি কৰিম, আজি লক্ষ্মণ কৰিম। আজি লক্ষ্মণ কৰিব, ইয়াৰ পৰা দেখাই ৰাইজে পাব ইয়াৰ ভিডিঅ'। আজি ভাতৃবধূত আমি সাংগপানী শিল্পী সমাজ গোলাঘাটৰ দ্বাৰা ভাতৃবধূ নাটখন প্ৰদৰ্শন কৰিম, তাত লক্ষ্মণ চৰিত্ৰটো ৰূপায়ণ কৰিম। ঠিক আছে, মই অমলানৰ ভিডিঅ' লগাই দিম, আমাৰ দৰ্শকে চাব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, খুব দুখ মনেৰে আৰু খুব মানে আনন্দ মনেৰে ক'ব লৈছোঁ যে আজি ভাওনা সমাৰোহৰ অন্তিম দিন। আজি এই ভোজনালয়ৰ পৰা অন্তিম ভিডিঅ'টো বনালোঁ। আমাৰ ভোজনালয়ত লাগি থকা এইফালে খাই আছে। আজি অন্তিমটো দিন, আজি ধুতি চুটি পিন্ধি আহিছে ৰাইজ। ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। একেবাৰে কান্দিয়ে দিওঁ যেন পাইছোঁ দুখতে। বিৰাজে ক'ব ভাল হৈছে, ভাল হৈছে, ভাল হৈছে। খানাটো বেয়া বুলি নক'বলৈ কৈছোঁ। খানাটো বেয়া বুলি নক'বা, নেক্সট যদি খানা পতে আকৌ নেমাৰিব। এইফালে ইয়াত দালি খাইছে। সকলোকে আমাৰ কাকডোঙাৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা এই সকলোকে আমি ধন্যবাদ জনালোঁ। এইফালে ৰাইজ আছে, মাইনা কামত লাগি আছে। দেখাম সকলোকে আমি ভাল লাগিলে আজি যে লাষ্টৰ দিনটো আমি ইমান ধুনীয়াকৈ গৈছে। আজিৰ দিনটো যদি ভালে ভালে যায়, কাকডোঙাত এটা আনন্দপূৰ্ণ কথা হ'ব যে গৌৰৱৰ কথা, কাকডোঙা ভাওনা সমাৰোহ সুকলমে পাৰ হৈ গ'ল। না কোনো হাই নিবিঘিনি আছে, না কোনো বিশৃংখল আছে, চব একদম নিয়াৰিকৈ হ'ল। কাকডোঙা গৌৰৱৰ কাৰণে নহয় জানো? কেলেই মাইনাই বুলি ল'ৰা এটাই দুখ পাইছে, দেখাই আছোঁ, আপোনালোকে গম পায়। কওক না, মাইনা বহুত কষ্ট নাই নাই, আজি আনন্দটো কথা কওক। আনন্দ মানে কি ক'ম আৰু, আনন্দ পাৰ নাই, কাৰণ আনন্দ পাৰ নাইকিয়া কথা। কাকডোঙা ভাওনা ব্লক এইবাৰ নিপেন্দা সুনীল দা, কালি আপোনালোকে দেখিলে কৃষ্ণ আছে, আৰু এই দৰ্জিদন ডাঙৰ দৰ্জিদন ডাঙৰীয়া আজি মানে কাকডোঙাত ভাওনা সমাৰোহৰ অন্তিমটো দিন, খুব আনন্দৰ দিন। আৰু মনটো বেয়াও লাগিছে যে কাইলৈ পৰা সেই জেগাটো নিজান হৈ যাব, কিন্তু খুব মানে শৃংখলাবদ্ধভাৱে আৰু খুব সুন্দৰকৈ মানে ভাওনা সমাৰোহখন হ'ল। আৰু আপোনাৰ খালি অভিনয় ৰাইজে খুব আপ্লুত হ'ল, উঠি নগ'ল। কওক কেনেকুৱা লাগিলে অভিনয়? মোৰতো খুব ভালেই লাগিছে। ৰাইজে ভিডিঅ' পাইছে কাকডোঙাত অনুষ্ঠান কৰি এটা কথাই কওঁ, যি অনুষ্ঠানেই নহওক কাকডোঙাত গোটেইকেইটা অনুষ্ঠানতে ভালে পাইছে। কাকডোঙাৰ ৰাইজ মানে মিলন চাই আৰু হয় নহয়? ঠিক আছে, আমাৰ বাসুদেৱ কৃষ্ণ বাসুদেৱে আহে অংশ লোৱা। কাকডোঙা ভাওনা সমাৰোহৰ আজি শেষৰ দিন। আজি শেষৰ দিনত ইতিমধ্যে ভাওনা অনুষ্ঠিত হৈ আছে। প্ৰথমখন নাটক শেষ হৈছে, দ্বিতীয়খন নাটক ভাতৃবধূ আৰম্ভ হ'ব। যোৱাকালি আমি আহি ইয়াত প্ৰজন্ম কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ফালৰ পৰা আমি ভাওনা মঞ্চস্থ কৰিলোঁ, গান্ধাৰী কৃষ্ণ দৰ্শন। ভাওনা ৰাইজে খুব ভাল পাইছে বুলি জানিব পাৰি সন্তোষিত হৈছোঁ। লগতে ইয়াৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু যুৱকসকলৰ যি সহযোগ, আন্তৰিকতা, যি শুশ্ৰূষা, সেয়াত আমি আপ্লুত হৈ সঁচাকৈ ধন্যবাদ জনাইছোঁ। কাকডোঙাই আকৌ ভৱিষ্যতে এনেদৰে অনুষ্ঠান বহুত ডাঙৰকৈ পাতি ৰাইজৰ আগত কাকডোঙাৰ নাম যেন অসমৰ আগশাৰীত আগবঢ়াব পাৰে, তাৰে কামনা জনাইছোঁ। ধন্যবাদ। এনেকৈ মানে ভিডিঅ'টো লোৱাৰ কাৰণটো কি, মানে আজিতো সফল কৰি সমাপ্তি কৰিল, তেতিয়াহে ধৰক আজিকালি নিউজ চেনেলবিলাকে দিব পাৰিম, নহ'বা ফেচটো ওলাই গ'লে নিউজ চেনেলবিলাকে নলয়, গম পালে? ঠিক আছে, ভাল লাগিল। এইফালে নতুন দাদা এজন আহিছে, চিনাকি হ'লেও কওক কেনেকুৱা লাগিলে? খুব ভাল লাগিল। কাকডোঙাত আহিছোঁ, হয়, মোৰ আহিছোঁ গোৱালগুৰিৰ পৰা ভাওনা চাবলৈ আহিছোঁ। ভাওনা প্ৰিয় মানুহ, খুব ভাল লাগিছে। আমাক মানে ইয়াৰ ৰাইজৰ হেৰিটো কেনেকুৱা পাইছে? মানে কিছুমান জেগাত এনেকুৱা ভাওনা পাতে, মাত বোল নকৰে, ইয়াৰ এনে কমিটিখন ৰাইজৰ তেল মাৰিবলৈ নহয় আকৌ, কথাটো ক'ব দেই, সত্যটো ক'ম, মই কোনো ধৰণৰ মানে পক্ষপাতি কৰা মানুহ হয়। কমিটিক আমি সঁচাকৈ শলাগ ল'ব লাগিব, যথেষ্ট আমাক আপ্যায়ন কৰিছে। আমি যিখিনি মানে কমিটিৰ দেখিছোঁ, ইয়াত যিখিনি ছিষ্টেম দেখিছোঁ, সঁচাকৈ মানে লেখত ল'বলগীয়া। আপোনালোকৰ এই মাধ্যমৰ যোগেদি ধৰি লওক আমি বেলেগ কমিটিও ইয়াৰ পৰা অলপ শিকিব পাৰিব। ঠিক আছে, ধন্যবাদ দেই। আমাৰ প্ৰকাশ ডাঙৰীয়া আছে, ছেক্ৰেটাৰী ডাঙৰীয়া আজি লাষ্ট ক'ব এষাৰ। মানে আজি ভাওনা সমাৰোহৰ শেষৰ ছেক্ৰেটাৰী আজি মানে একদম খতম আৰু জবনিকা পৰিব, ছেক্ৰেটাৰী পদৰ পৰা জবনিকা পৰিব। কওক, দুখ লাগিছে নেকি? ভাল লাগিছে। আজিকালি কি হয়, ছেক্ৰেটাৰী হ'লে বহুত মানুহে এৰিব নিবিচাৰে, আপুনি আকৌ এৰিব দুখ কৰিছে নেকি? নাই, দুখ কৰা নাই, ভাল লাগিছে। ৰাইজৰ সঁহাৰি, ব্যাপক সঁহাৰি পালোঁ আৰু কষ্টটো সাৰ্থক হোৱা যেন লাগিছে। আজি আকৌ ফটাকা ফুটাব লাগিব, ফটকা আনি থোৱা আছে, ধামাকা হৈ চাটতে আছে, ধামাকা ফুটাম, ৰাইজে দেখিব। ঠিক আছে, ঠিক আছে।
আমাৰ মাজত আজি আকৌ মানে ছেক্ৰেটাৰী মহোদয় আজি কওক আতচবাজি কথাটো কৈ দিয়ক কেতিয়া ফুৰিব নহয় যিকোনো এটা বস্তু সফল সমাপ্তি হোৱাৰ লগে লগে আনন্দত আত্মহাৰা হয় আমিও এতিয়া সফলতাৰ দিশে আগবাঢ়ি গৈ আছো এতিয়া আমি এইটো গতিকে সমূহ ৰাইজক আমি অকণমান আমোদ দিবলৈ চেষ্টা কৰিম ঠিক আছে চাই যাব বন্ধু বান্ধৱীসকল ফেচবুকত দেখি থকা ৰাম লক্ষ্মণ যিটো ভাইৰেল ভিডিঅ' আছে শ্বৰ্ট ভিডিঅ' এই ৰাম লক্ষ্মণ এই ৰাম এয়া লক্ষ্মণ আমাৰ গাঁৱৰে লক্ষ্মণ এতিয়া ঘৰৰ লক্ষ্মণ লগ কৰিম ৰামক লগ কৰিলোঁ কওক চিনাকি দি লওক নমস্কাৰ মোৰ নাম সুশান্ত শইকীয়া আহিছোঁ আজি কাকডঙাত সমাৰোহলৈ আশীৰ্বাদ কৰিব বিৰাট ঠাণ্ডা সকলোৱে আশীৰ্বাদ কৰিব ভালে যাতে কৰিব পাৰোঁ আপোনাৰ ভিডিঅ' ভাইৰেল হৈ আছে মামলাৰ লগত হয় নেকি বাৰু ধন্যবাদ আপোনালোকৰ আশীৰ্বাদে আমাৰ সকলো এতিয়া আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকক এখেতলোকৰ মানে প্ৰৱেশ চবেশ কিবা কিবি ক্লিপ শ্লিপ লগাই দিম আপোনালোকে চাব তাৰপৰা ক'ব কেনেকুৱা কৰিলে কাকডঙাত আহি নহয় জানো ঠিক আছে ধন্যবাদ দেই ধন্যবাদ ফটো এটা মাৰি দিওঁ এনেকৈ এইটো কেনেকৈ মাৰে জানো হ'ব এইবিলাক অনলাইন কোৱা নমস্কাৰ আজি কাকডঙা ভাওনা সমাৰোহৰ অন্তিম দিন আজি অন্তিম দিনৰ অন্তিম নাট আমি ভাতৃবধূ কৰিবলৈ আগবাঢ়িছোঁ লক্ষ্মণ চৰিত্ৰটি ৰূপায়ণ কৰিম আশীৰ্বাদ কৰিব আপোনালোকে যাতে ভালদৰে ভাওনা জগতত অভিনয় কৰি যাব পাৰোঁ ধন্যবাদ ঠিক আছে ৰমলানৰ আৰু ৰাম লক্ষ্মণৰ প্ৰৱেশ আপোনালোকক দেখাই আছোঁ সুগ্ৰীৱ নে কোন হ'ব বালি একদম দুৰ্দান্ত বালি একদম গোটেইখন মখিমূৰ কৰা বালি এটা ৰেডি হৈ আছে নমস্কাৰ কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া হয় নহয় ভাল লাগিছে এখেতৰো দিম প্ৰৱেশ চৱেশ আপোনালোকে চাব কেনেকুৱা পাইছে ক'ব ঠিক আছে ধন্যবাদ দেই
এইফালে এওঁ কোন এখেত পম্পা আহিছে কংকালে কওক কেনেকুৱা লাগিছে নমস্কাৰ আজি ভাল লাগিছে কাকডোঙা ভাওনা সমাৰোহ আগতে প্ৰতিযোগিতা কৰিছে কৰিছো আজি একদম মুকলি মঞ্চ একদম হিলাই পেলাব লাগিব তাকে কি হয় আৰু আশীৰ্বাদ মানে মেকআপ আৰু উইদাউট মেকআপত নাই লোৱাটো ফটো এখন চিনাকি হৈ ল'ব লাগিব মই শান্তনু সৰু পথাৰৰ হয় আৰু দলটো যোৰহাটৰ দলটো মানে ইয়াত বিভিন্ন জেগাৰ কলা কৌশলী আছে ন হয় ঠিক আছে সৰু পথাৰ বন্ধু বান্ধৱীসকল আপোনালোকে হিমালয় গৈছে কিন্তু হিমালয়তকৈ চোৱা হৈছে 15-12 ডিগ্ৰী চেলচিয়াছত ঠাণ্ডাত বান্দৰ টুপি বেছ দুবছৰ বান্দৰ টুপি লৈছে আমি লৈছো এইটো বান্দৰৰ আধা টুপি অৰ্ধ বান্দৰ টুপি দুবছৰ বান্দৰ টুপি মজাই বেলেগ বোলে কওকচোন বান্দৰ টুপি মানে মজা মানে কি ক'ব আৰু বান্দৰ টুপিটো যদি এনেকে লয় এতিয়া ইয়াতকে আমেজ নাই আৰু তাৰমানে ভাওনা আমাৰ ইমানেই সুন্দৰ হৈছে মানে বান্দৰ টুপি পিন্ধি হ'লেও ঠাণ্ডাত মানে কপি চাই হয় ভাওনা মানে এতিয়া এনেকুৱা টেষ্ট লাগিছে ইমান আমেজ লাগিছে বান্দৰ টুপি লৈ আমি একদম ঘৰৰ পৰা বান্দৰ টুপি লৈ আহিছো আৰু ইয়াত চাই আছো আৰু চবেই ভাগৱতী আকৌ ধুনীয়াকৈ একা কৰি দিয়ক আমিও চাই আছো মোৰ ইমান ঠাণ্ডা নাই লগা বহুত ঠাণ্ডা যদি মই ভালেই পাইছো এইফালে তাৰে আকৌ চাৰে তলত এটা চুৱেটাৰ তাৰ ওপৰত এটা চুৱেটাৰ তাৰ ওপৰত এটা জেকেট কেনেকৈ ঠাণ্ডা হ'ব মই জেকেটৰ চেইন খুলি লৈছো মোৰ অত্যন্ত গৰমেই লাগিছে এখন তামোল খাই লৈছো আৰু ভাতৃ প্ৰদূষণ মই ধুনীয়াকৈ বহি উপভোগ কৰি আছো মোৰ চাইডত নিপন ছাৰ আছে ডক্টৰ ছাৰ আৰু ডক্টৰ মানুহে দাৱাই খাই আহিছে সেইকাৰণে গৰম আমি দাৱাই নাই কোৱা হয় নে ছাৰ কি ক'বা ডক্টৰ মানুহে দাৱাই খাই আহিছে কাৰণে গৰমটো বেছি আমাৰ ডক্টৰ নহয় যে নাই সেইটো হ'ব নোৱাৰে কাৰণ কি ইমানেই আমেজ পাইছে ভাওনা চাই প্ৰচণ্ড শীতকো নেওচি পেলাই বান্দৰ টুপি পিন্ধিটো চাইছে নিপিন্ধাকৈ চাই আছে তাৰমানে পুৰণা এৰীয়া কাপোৰ আমাৰ দিনমূল্য কি হ'ল এৰীয়া কাপোৰ ল'লে পোহৰ কাপোৰ আৰু এৰীয়া কাপোৰ ল'বই লাগে আৰু সেইকাৰণে লৈছো আৰু এৰীয়া কাপোৰ ল'লে এখন তামোল এৰীয়া কাপোৰ এখন তামোলে এতিয়া মানে সাৰথি এয়া চবেই বহি আছে সেইফালে ভাওনাৰ মাজে মাজে কমেডি ব্লক মৃদু দা আজি আৰু আমাৰ ভাল খবৰ ছেক্ৰেটাৰী বাবুৱে আজি গাড়ী আনিছে কি গাড়ী আনিছে জনাব লাগিব ভাওনা ব্লকৰ মাজে মাজে ছেক্ৰেটাৰী বাবুৱে গাড়ী আনিছে কাৰণে আজি ড্ৰেছতে নাই ফূৰ্তি নহয় এইটো আগতে মানে যোগাযোগ ক'বলৈ নাই আজি আনিছে ভাওনা সময়ত আনিছে মানে ভাওনা সমাৰোহৰ ফলতে আনিছে বুলি কথা আজি কেনেকৈ পৰিলে গাড়ী নাই আগতে কালি আছিলে আচলতে আনিবলগীয়া আছিলে মই বিশেষ ব্যস্ততাৰ খাতিৰত আজি আনিবলৈ গ'লো সকলোৱে আশীৰ্বাদ কৰিব জানো এটা কাপোৰ দোকান বাকীটো পাৰ্টি পাব নোৱাৰিব বহুত ডাঙৰ পাৰ্টি হ'ব কমিটিখনক খুৱাব নাই মানে আমাক খুৱাব নাই নিশ্চয় সকলোক খুৱাব লাগিব সকলোৱে আশীৰ্বাদ বিচাৰিব লাগিব ধন্যবাদ মৃদুদাই পাৰ্টি খুৱাব ভিডিঅ' বনাই মানে বাগৰি গ'লো ভাওনা সমাৰোহ বাগৰি গ'লে লাষ্টৰ দিনা আজি দোকান এটা পকৰি ল'লো বজাৰ কেনেকুৱা কওক ভাওনা সমাৰোহ বজাৰটো কৈ দিয়ক কেনেকুৱা বজাৰ ভালে হৈছে পটাপটি দৰ্শকৰ সুন্দৰ আবিৰ্ভাৱ আৰু আপোনালোকৰ বজাৰ কেনেকুৱা পকৰি বজাৰ কেনেকুৱা মানে পকৰি বজাৰ ভাল পকৰি বজাৰ যথেষ্ট পকৰি বজাৰ বহুত ভাল মানে মই পাণ খাবলৈ আহিলো ইয়াত পাণৰ দোকানো উঠি গ'ল মানে ইয়াত কফি দোকানো উঠি গ'ল চব খালাচ অকলে পকৰি ঘুগুনি আছে বাকী খতম মই 3 নম্বৰ কোটা বনাই আছো 3 নম্বৰ কোটা বনাইছে নে কিমান হেভি লাভ কৰিছে বুজিছে নাই ঠিক আছে আপোনালোকে ভিডিঅ' চাব এইফালে আমাৰ পোৱালি দুখাখনকেইটা আছে সিহঁতক চিনাকি কৰাই লওঁ সিহঁতি পকৰি খাই আছে পুৰা
হাই কৰি দিয়া তুমি কি লৈছিলা ই লৈছিলে সূত্ৰ নাম কি আকৌ ই লৈছিলে দুচাচন ই লৈছিলে হিৰণ্যাক্ষ আৰু ইটো জানেই আৰু ই হিৰণ্যকশিপু ঠিক আছে কোৱা দে তোমালোকে যামগৈ আৰু মাজত আৰু অলপ ভাওনা দেখাই আপোনালোকক যামগৈ আৰু কেনেকুৱা লাগিলে চাই থেংক ইউ বোলে দুদিন অনাৰ কাৰণে এই হেং এটাত আনিছো মানে মই এতিয়া একদম কিবা লাগি গৈছে যামগৈ আৰু ভিডিঅ' মাজে মাজে ক্লিপ দেখাম চাব আজি কিবা কিবি হ'ল এইবিলাকো দেখালো আপোনালোকে চাব চাই পেলাই ভাল লাগিলে ক'ব বহুত মজা না মজা দেখিছে আমি এইটো কোনো হেৰি দেখুৱাবলৈ মানে ফুটনি মাৰিবলৈ কোৱা নাই আমি মানে ফূৰ্তিতে যে ভাওনা সমাৰোহখন ইমান সুন্দৰকৈ যে নিয়াৰিকৈ গ'ল কোনো বিশৃংখল নাই কোনো ধৰণৰ হাই কাজিয়া দণ্ড একো নাই মানে ইমান নিয়াৰিকৈ গ'ল হয় নহয় সেইকাৰণে আমি কি হৈছে ফূৰ্তিতে আঁতৰত কৰি ফুটাইছে এই ইফালে নাচ চলি আছে ৰাইজ আহি আছে দেখাইছো বম ফুটকা ফুটি আছে বন্ধু বান্ধৱীসকল এই আতচবাজি আপোনালোকৰ আজি ভাওনা সমাপ্তি শেষ বুলি ধৰি লওক আৰু ভাওনা সমাৰোহৰ লগত যি ব্লগ বনাই আছিলো এই আতচবাজিৰ দ্বাৰা আজি ভাওনা সমাৰোহৰ ব্লগ সমাপ্ত কৰিছো সকলোৱে ভিডিঅ'বোৰ চাব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু ভাওনা প্ৰতিযোগিতা আহি আছে অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আহিছে ভাওনা প্ৰতিযোগিতাৰ আপোনালোকক সমূহ ব্লগ দেখাম ভাওনা প্ৰতিযোগিতাৰ গোটেই কাহিনী দেখাম আজি ভাওনা সমাৰোহ সফলকৈ সমাপ্তি এই আতচবাজি ঠিক আছে ধন্যবাদ গুড নাইট সকলোকে নমস্কাৰ জনাই জয় গুৰু শংকৰ